Hello everyone, সকলোকে ওয়েলকাম জনাইছো ইউটিউব চেনেল হ্যাপি হোম আসামলৈ। আজিৰ এই ভিডিঅ'টিত আমাৰ অসমত যি শিক্ষক নিযুক্তি প্ৰক্ৰিয়া চলি আছে তাৰে যি 5550টা পোষ্টৰ ৰিক্ৰুটমেন্ট বা এপইন্টমেন্ট লেটাৰ ডিস্ট্ৰিবিউশন ৰিসেন্টলি হৈ গৈছে, কিন্তু কিছু সংখ্যক প্ৰাৰ্থী যিসকল প্ৰাৰ্থী টি ট্ৰাইব কেটেগৰীত বিলং কৰে আৰু যিসকলে এলপি স্কুলৰ টিচাৰ বা ইউপি স্কুলৰ টিচাৰ হিচাপে সিলেকশন পাইছে এজ পাৰ 26/12/2023 যেটো এডভাৰটাইজমেন্ট তেওঁলোকৰ যেটো ওৰিয়েন্টেশন কাম সেৰেমনিয়েল ডিস্ট্ৰিবিউশন এপইন্টমেন্ট লেটাৰ হেইটো তেওঁলোকৰ বাকি আছিল আৰু এই বাকি থকা অনুষ্ঠানটো অৰ্থাৎ যিসকল আমাৰ টি ট্ৰাইবৰ ক্যান্ডিডেট আছে তেওঁলোকলৈ নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব অহা 20/11/2025 তাৰিখে অহা 20 তাৰিখে আৰু ৰিপৰ্টিং টাইম হৈছে 4টা বজা 4 PM আৰু ভেন্যু হৈছে শ্ৰীমন্ত শংকৰদেৱ ইন্টাৰনেশ্যনেল কনভেনশন চেণ্টাৰ পাঞ্জাবাৰী গুৱাহাটী। গতিকে অহা 20 তাৰিখে আপোনালোকে যিসকলে নিযুক্তি পাইছে এবাৰ টি ট্ৰাইব কেটেগৰীত আমাৰ এলপি আৰু ইউপি আৰু ইয়াতে কোনে কোনে আছে ক্যান্ডিডেট ইয়াত লিষ্টখন দিয়া আছে, গতিকে আপোনালোকে ডি ওয়েবসাইটত গৈ পেলাই চাব পাৰিব আৰু 20 তাৰিখে যাতে সকলোৱে আহে তাৰ কাৰণে নোটিছখন জাৰি কৰা হৈছে। যোৱা 15 তাৰিখে নোটিছখন জাৰি হৈছে, কিন্তু মই অলপ মোৰ দিয়াতে দেৰি হ'ল বাৰু। তো ইয়াতে কাৰ নাম আছে আপোনালোকে চাব পাৰিব বা কিমান ক্যান্ডিডেটৰ আছে আৰু ইয়াত দেখিছে প্ৰথমতে আছে বিট্টু প্ৰধান, মুলা প্ৰধান, এসিস্ট্যান্ট টিচাৰ অফ এলপিএস। তো টোটাল ইয়াতে কিমান আছে আমি ক্যান্ডিডেট চাও। তো এটা টোটাল 196 ক্যান্ডিডেট আছে। তাৰ পিছত ইয়াতে কোৱা হৈছে যে ইট ইজ অলসো টু বি মেনশনড দ্যাট অ্যাটেন্ডেন্স অফ দা ক্যান্ডিডেটস উইল বি টেকেন এন্টাৰিং দা ভেন্যু। যেতিয়া তাত আপোনালোকে উপস্থিত হ'ব আপোনালোকৰ অ্যাটেন্ডেন্স লোৱা হ'ব, গতিকে এক কপি আইডেন্টিটি প্ৰুফ তাত লগত লৈ যাব লাগিব। গতিকে যিসকলৰ নাম ইয়াত আছে তেওঁলোকে অহা 20 নৱেম্বৰত যাব লাগিব গুৱাহাটী পাঞ্জাবাৰীত থকা যি কলাক্ষেত্ৰ ইন্টাৰনেশ্যনেল কনভেনশন চেণ্টাৰ এই লোকেশনটোত যাব লাগিব। গতিকে এই আপডেটটো জনালো আপোনালোকক। ধন্যবাদ।